আমি আচলতে সৰুৰ পৰাই দেখি আহিছোঁ যে আমাৰ সমাজত কিছুমান এনেকুৱা নিয়ম মেৰে আমাৰ ঘৰুৱা কৰ্মবিলাক কৰি অহা হৈছে যিখিনি আমি এজন গুৰু বা মহন্তৰ ওচৰত গৈ উপদেশ লৈ আহোঁ কিন্তু সেই গুৰু বা মহন্তজনে সেইখিনি উপদেশ আচলতে আপুনি যিখিনি কৈ আছে বা ভাগৱত শাস্ত্ৰৰ মতে জীৱ হত্যা কৰি পূজা পাতল বা ঘৰুৱা আমাৰ যিটো শ্ৰাদ্ধ এই কৰ্মটো কৰিব নালাগে কিন্তু আমাক সেই মহন্তজনে সেই উপদেশখিনি কি কাৰণে দিয়ে বাৰু যে আমি যদি কিবা এটা ঘৰখনৰ অমংগল হয় তেতিয়া আমি দেখুৱাবলৈ যাওঁ গোসাঁই এজনৰ ওচৰত বা কোনো সিদ্ধ ব্যক্তি এজনৰ ওচৰত তেতিয়া তেখেতে কয় যে 7জন ভকত মাতি কলা হাঁহেদি চাউল কথা খুৱাব নাম 3 অধ্যায় পঢ়িব আপোনাৰ মংগল হ'ব তেতিয়াহ'লে আমাক সেই 17 নম্বৰ সেইখিনি শিকাই আছে নেকি বাৰু 18 নম্বৰ ভাগৱতৰ যিখিনি জ্ঞান সেইখিনি আমাক দিয়া নাই নেকি এই বিষয়ে আপুনি আমাক বুজাই ক'ব নেকি প্ৰভু কৃষ্ণ পৰম বৈষ্ণৱজনাৰ চৰণ কমলত আমি ভক্তি সেৱাভাগী অৰ্পণা কৰা হৈছে আচলতে আমি তেনেকুৱা কথাৰ মাজলৈ যাব বিচৰা নাছিলোঁ কিয়নো ব্যক্তিগতভাৱে আচল আৰু সমাজ ব্যৱস্থাৰ নীতি আদৰ্শ আমি তেনেকৈ ক'ব বিচৰা নাই তথাপিতো বাপজনাই যেতিয়া সুধিছে তেতিয়া আমি চিন্তা কৰাটো অতিব প্ৰয়োজন যে শাস্ত্ৰসন্মতে জীৱৰ তৰণৰ উপায় 2 ধৰণে প্ৰকাশ কৰিছে শাস্ত্ৰই এক হ'ল প্ৰবৃত্তিঞ্চ আৰু এক হ'ল নিবৃত্তিঞ্চ বেদৰ মতে প্ৰবৃত্তি আৰু নিবৃত্তি প্ৰবৃত্তি মাৰ্গত পথটোত যোগ হৈ আছে জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ আৰু নিবৃত্তি পথত আছে কেৱল ভগৱন্ত পুৰুষৰ নাম নিৰ্গুণ প্ৰবৃত্তি পথত থকা জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গৰ দৰ্শনটো হ'ল যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান আদিবিলাক আৰু সেইবিলাক যদি কৰি থাকে তেতিয়াহ'লে জীৱটো এই শৰীৰটোৰ পৰা যেতিয়া ওলাই যায় তেতিয়া 84খন নৰকত ভোগ কৰি সোমাই সোমাই পুনৰ আকৌ এই সংসাৰলৈ আয়াজাত কৰি থাকিব লাগে 84 নৰক অতি পৰিভ্ৰমণ কৰিব লগা হয় সেই জীৱটোৱে নহয় 84 লাখ জনী 84 জনী নহয় 84 লাখ বুলি কোৱা হৈছে 84 লাখেই শুদ্ধ সেই 84 লাখ জনীত অৰ্থাৎ পানীত থকা জলজ উদ্ভিদ হিচাপে জলজ প্ৰাণী হিচাপে তেওঁ 9 লাখ জলজ মানে প্ৰাণী আছে তাৰ প্ৰত্যেকটোতে তেওঁ সোমাব লগা হয় উত্তৰণ ঘটিবৰ বাবে তেনেধৰণে 84 লক্ষ জনী অতিক্ৰম কৰিহে শেষত মনুষ্য জনীত অৱস্থান কৰিব পাৰে আত্মাতত্ত্বই কিন্তু তাতো যদি আকৌ কেনেবাকৈ খেলি মেলি হয় ভুল হয় তেতিয়া আকৌ পুনৰ প্ৰথমৰ পৰা 84 লাখ জনী ভ্ৰমণ কৰিব লগা হয় এনেকৈ প্ৰবৃত্তি পথত যি জীৱই খোজ দিয়ে তেওঁ এনেকৈ এই সংসাৰত আয়াজাত কৰি দুখ কষ্ট ভোগ কৰি থাকিব লগা হয় কিন্তু নিবৃত্তি পথত যিজনে ভৰি দিয়ে সেইজনে কেৱল ভগৱন্তৰ নাম আশ্ৰয় কৰিলে সংসাৰৰ পৰা তৰি যাব পাৰে গতিকে গুণৰ ইচ্ছাই বুজে যাৰ যেনমতি যাৰ যিটো গুণৰ প্ৰাধান্যতা আছে আমি প্ৰত্যেকে 3 গুণৰ মাজত আছোঁ ব্ৰহ্মাকে ধৰি 33 কোটি দেৱ দেৱতা 3 গুণৰ মাজত আছোঁ সেই 3টা গুণ হ'ল সতগুণ ৰজগুণ তমগুণ এতিয়া সতগুণ ৰজগুণ তমগুণৰ মাজত আকৌ 3 তাপে আমাক প্ৰত্যেক মুহূৰ্ততে ক্ৰিয়া কৰি থাকে আধি ভৌতিক আধি দৈবিক আৰু আধ্যাত্মিক গতিকে সেই 3 তাপৰ পৰা আমি পৰিত্ৰাণ পাবৰ বাবে একমাত্ৰ পথটো হ'ল কৃষ্ণ নাম 3 তাপৰ পৰা পৰিত্ৰাণ পাবলৈ আমাৰ কোনো বাপে কোৱাৰ দৰে 7জন 5জন এইবিলাক নিয়ম কতো নাই কিন্তু যিসকলে আছে বুলি আমাক কৈছে সেই বাপে কোৱা বা আমি ইতিমধ্যে আশ্ৰয় কৰি থকা ব্যাস নাৰদ সংবাদৰ জৰিয়তে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ সেইবিলাক নিয়ম আৰু সেইবিলাক নিয়ম যিসকলে পালন কৰে
সেইসকলে সদায় 84 লক্ষ বাৰ জনী ভ্ৰমণ কৰিব লগা হয়, সংসাৰত দুখ কষ্ট ভোগ কৰিব লগা। চিন্তা প্ৰত্যেকৰে নিজৰ নিজৰ যে সেইটো কৰি থাকিলে আমাৰ কোনো আপত্তি নাই, গতিকে সেইটো কৰিব পাৰে। আৰু যিসকলে নহয় বোলে আমি এই সংসাৰলৈ আহিলোঁ, মই BA পাছ কৰিলোঁ, MA পাছ কৰিলোঁ, অসমীয়াতে লিখা আছে কথাখিনি, আকৌ এজন ব্যক্তিৰ ওচৰলৈ কিয় যাব লাগে? অৰ্থাৎ কোনোবা এখন সত্ৰলৈ গৈ বাপে কোৱাৰ কাৰণেহে আমি কোৱা হৈছে। কোনোবা এখন সত্ৰৰ সত্ৰাধিকাৰী সেইখিনি কথা কয় নকয় আমি কিন্তু নাজানো, আকৌ বাপে কৈছে কয় বুলি সেইকাৰণেহে আমি কথাটো টানি অনা হৈছে। আমি কিন্তু আজিলৈকে পোৱা নাই কোনোবা এজন গোসাঁই সেইখিনি কৰিবলৈ কৈছে। আটাইতকৈ দুখৰ কথাটো হ'ল যেতিয়া আমি মাটি এডোখৰ বেলেগৰ পৰা কিনিব বিচাৰিম, তেতিয়া আমি গাঁৱৰ কাকো নজনাওঁ। কেলে নজনাওঁ? কাৰণ তোমাতকৈ মোতকৈ দাম দি পানি তেওঁ আকৌ পইচাটো বেছি দাম দি কিজান তোমাৰ মোৰ পৰা মাটিডোখৰ কাঢ়ি লৈ কিনি লয়, সেইকাৰণে আমি কাকো নজনাওঁ। যেতিয়া ডিলাৰলৈ গৈ গাড়ী এখন কিনিবলৈ ল'ম, তেতিয়া আমি কাকো নজনাওঁ। কিন্তু যেতিয়া ঘৰত অমংগল হয় তেতিয়া সকলোকে জনা, হেৰ' ঘৰত ফেঁচা এজনী সোমালে, কিনো হ'ল জানো? তাৰমানে আমাৰ জ্ঞান আৰু অজ্ঞানতাটো কোনখিনিত প্ৰকাশ পাইছে, সেই বিষয়টো আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। অসমীয়াতে লিখা আছে নামঘোষা, অসমীয়াতে লিখা আছে আমাৰ ভাগৱত। আটাইতকৈ সৌভাগ্যৰ কথা, বৰ্তমান আমাৰ অসমৰ অসমীয়া জাতিৰ অসমীয়া ভাষাটোৱে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি হ'ল বৰ্তমান, গতিকে আমি গৌৰৱান্বিত। তাৰ পাছতো যদি আমি কীৰ্তন দশম ঘোষা ৰত্নাৱলী অধ্যয়ন নকৰি সেই পশ্চিমীয়া ব্যৱস্থাখিনিৰ মাজত সোমাই আমি যদি আজি কুপতি সেইটো নিয়ম মানি থাকোঁ, তেতিয়াহ'লে আমাতকৈ আৰু দুৰ্ভগীয়া দ্বিতীয়জন নাই। ভাগৱত পঢ়ক, নামঘোষা পঢ়ক, নামঘোষাই কি কৈছে পৰ্যালোচনা কৰক, কৰি লৈ বিভিন্নজন জ্ঞানী ব্যক্তিক মাতক, জ্যেষ্ঠ ব্যক্তিক মাতক, দৰকাৰ হ'লে গোসাঁইৰ অধিকাৰ প্ৰভুক মাতক, মাতি আনি ভাগৱত পাঠ কৰক, পদে পদে সোধক। মহন্ত গোসাঁইসকলে ক'ব নোৱাৰে বোলে ভাগৱতৰ এইটো পদে এইটো কৈছে, এইটো পদে এইটো কৈছে। যদি এইটোৱে সত্য, আপুনি আমাক কিয় এনেকৈ ভুলকৈ শিকাইছে? আপোনালোকে সন্মুখত সুধিব পাৰে, তাৰ কাৰণে কোনো ভয় কৰিব লগা নাই। কাৰণ অসমীয়াত লিখা আছে বাক্য, সুন্দৰকৈ সোধক। যদি নকয় তেতিয়াহ'লে তেওঁৰ কথাখিনি মানি লোৱাৰো কোনো যুক্তি নাই। যেতিয়া আমাক শৰণ দিব, শৰণ দিওঁতেও কোৱা কথাখিনি আপোনাক মোক দিয়াৰ পাছত যদি তেওঁলোকে সেই নিয়মটোৰ বিপৰীতে পালন কৰে নিয়ম, তেতিয়াহ'লে শাস্ত্ৰই কৈছে একান্ত ভকতে নিতে যাক কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। একান্ত ভকতে যিটো নিয়ম পালন কৰে সেইটো ভাগৱত ধৰ্ম। তাৰ পাছত ক'লে আপুনি আচৰি ধৰ্ম আনকো শিকাই, সেহি ভাগৱত ধৰ্ম জানা নিমিৰাই। প্ৰথম নিজে পালন কৰা, তাৰপাছত আনক শিকোৱা, সেইটো হ'ল ভাগৱত ধৰ্ম। আৰু সেই ভাগৱত ধৰ্ম আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়, ভাগৱত ধৰ্মে জানা শিখবনো হয়। আন ধৰ্ম তন্ত্ৰ মন্ত্ৰ এইবিলাক আশ্ৰয় কৰিলে জীৱৰ খোজে প্ৰতি অপৰাধ, কিন্তু ভাগৱত ধৰ্ম পালন কৰা তোমাৰ এটাও অপৰাধ নহয়, মানে সেই অপৰাধবিলাক তোমাৰ নহয়। আৰু গতিকে কোনটো আশ্ৰয় কৰে নিজৰ কথা। ভাগৱত ধৰ্ম কৃষ্ণ নাম, কিন্তু আন ধৰ্ম 33 কোটি দেৱতাৰ আশ্ৰয় কৰা, যিটো শংকৰ গুৰুজনাই কৈছে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত আতপৰে নাহি আন, কোটি কোটি তীৰ্থ তপ জপ যজ্ঞ হবেও নুহি সমান। কৃষ্ণৰ চৰিত্ৰৰ সমান কোটি কোটি যজ্ঞ নহয় বুলি কৈছে। কোটি কোটি বাৰ তীৰ্থ ভ্ৰমণ কৰা, কৃষ্ণ নাম আশ্ৰয় কৰাৰ সমান পুণ্য কেতিয়াও হ'ব নোৱাৰে। তাৰ পাছত কৃষ্ণ গুণ নাম ধৰ্ম অনুপাম, আকসাৰ কৰি ধৰা আন দেৱ ধৰ্ম দূৰতে তেজিয়া, কৃষ্ণত ভকতি কৰা। কৃষ্ণ গুণনাম ধৰ্ম অনুপাম, তুমি যদি অনুপাম ধৰ্ম আশ্ৰয় কৰি জীৱৰ কল্যাণ বিচাৰা, তেতিয়াহ'লে কৃষ্ণ গুণনামেই হ'ল শ্ৰেষ্ঠতম ধৰ্ম।
গতিকে এইটোক এৰি তুমি যদি সেই হাঁহ কুকুৰা গাহৰি পাৰ বলি বিধান পূজা পাতল এইবিলাকৰ পাছত দৌৰি ফুৰা তেতিয়াহ'লে তোমাৰো একে অৱস্থাই হ'ব। অজামিল উপাখ্যানত নৰক বৰ্ণনাত খুব সুন্দৰভাৱে লিখা আছে, যিজনে যিটো কুকুৰা বলি দিব মাৰিব সেই কুকুৰাটোৱে পাছৰ জন্মত এটা বিৰাট পক্ষী হৈ কুকুৰাৰ আকৃতি হৈ যিজন ব্যক্তিয়ে তেওঁক মাৰিছিলে সেইজন ব্যক্তি মৃত্যুৰ পাছত তেওঁক শাস্তি দিবলৈ সেই কুকুৰাটো ৰৈ থাকে। এই সংসাৰত তুমি মই বল শক্তি থকাৰ বাবে যিটো ব্যৱস্থা পালন কৰিলোঁ সিটো আত্মা তত্ত্বই গৈ আপোনাক মোক যেতিয়া আমি যেতিয়া নিৰ্বলি হ'ম তেতিয়া সি আপোনাৰ মোৰ ওপৰত একেটা ব্যৱস্থাই পালন কৰিব। শাস্ত্ৰই সুন্দৰভাৱে প্ৰমাণ দিছে। দেৱঋষি নাৰদে দাসীৰ পুত্ৰ হৈ কৃষ্ণ নাম আশ্ৰয় কৰিলে, দেৱঋষি নাৰদ হ'ল। তাৰপাছত যম ৰজাই, আমি ঋষিজনৰ নামটো পাহৰিছোঁ, যে যম ৰজাই এজন ঋষিক, মাতংগ ঋষি নে তেনেকুৱা আছিল নামটো, যম ৰজাই সেই ঋষিজনক শাস্তি হিচাপে শূলত পিঙত দিছে। পিঙত দিওঁতে সেই ঋষিজনে সুধিছে যে সেই ৰাজন, মোক তুমি এনেকুৱা এটা কঠোৰতম শাস্তি কিয় প্ৰদান কৰিছে? ইয়াৰ কাৰণটো মই জানিব বিচাৰোঁ। অৰ্থাৎ পিঙত দিছে মানে এই শৰীৰটো এডাল শূলৰ ওপৰত বহুৱাই দিয়ে, তলফালৰ পৰা শূলডাল সোমাই যায়, ইমান অদ্ভুত শাস্তি এটা দিছে। তেতিয়া যমে কৈছে, তুমি এই সংসাৰত থাকোঁতে এজনী জীয়াৰ পকৰত তুমি এডাল জেং ভৰাই দিছিলা, সেই অপৰাধটোৰ বাবে তোমাক এই পিঙত দিয়া হৈছে, তোমাকো শূল ভৰাই দিয়া হৈছে। তেতিয়া ঋষিজনে সুধিছে, মোৰ বয়সটো তেতিয়া কিমান আছিল? বোলে তোমাৰ বয়স 5 বছৰ। তেতিয়াহ'লে শাস্ত্ৰমতে 5 বছৰলৈকে কৰা কৰ্মত অজ্ঞানতা থাকে, সেইকাৰণে তেওঁ সেইটো ভুল বুলি পাপ বুলি শাস্ত্ৰই ধৰিবলৈ নাই কোৱা। তেতিয়া যমেও সেই ঋষিৰ পৰা শিক্ষা গ্ৰহণ কৰিছে, আৰু যমে সেই অপৰাধটো কৰাৰ বাবে সেই ঋষিয়ে যমক অভিশাপ দিছে, তুমি এই অপৰাধটো কৰাৰ বাবে তুমিও মৃত্যু লোকত গৈ মনুষ্য হিচাপে জন্ম ল'ব লাগিব। তুমি সত্য কথা কৈ থাকিলেও যাৰ আগতে ক'ব শুনোতাজনে কেতিয়াও তোমাৰ কথা মানি নলয়। আৰু সেই যমে আহি এই মৰ্ত্যধামত অৰ্থাৎ মৃত্যু লোকত বিদুৰ হিচাপে জন্ম ল'ব লগা হৈছে। আৰু যি বিদুৰে ধৃতৰাষ্ট্ৰৰ আগত ৰজা ধৃতৰাষ্ট্ৰৰ আগত যিমান সৎ উপদেশ দিলে যদিও ধৃতৰাষ্ট্ৰ হয় বুলি কয়, কিন্তু এটাও পালন নকৰে। গতিকে কৰ্মৰ ফল ভোগ কৰিব লাগিবই আমি সকলোৱে। বাপে সোধা কথা সেয়া যে যি কৰ্ম কৰিব তাৰ তেনে ফল। গতিকে আমি এই সংসাৰত যদি মৰম স্নেহ ভাতৃত্ববোধ সত্য শৌচ ক্ষমা দয়াৰ মাজেৰে যদি চলিব বিচাৰোঁ, তেতিয়াহ'লে সেইবিলাক যাগযজ্ঞ পূজা পাতল দান দক্ষিণা এইবিলাকৰ পাছত দৌৰি লাভ নাই। এইবিলাকে তৰিব নোৱাৰে কাকো। কেৱল ঈশ্বৰৰ নামতহে জীৱৰ কল্যাণ হ'ব। সেইকাৰণে নিৰীহ জীৱক হত্যা কৰাটো শাস্ত্ৰমতে অপৰাধ। গতিকে তুমি যাৰ কাৰণে মংগল বিচাৰি এটা নিৰীহ জীৱ হত্যা কৰিছা, সেই জীৱটো কাৰোবাৰ সন্তান। এটা ছাগলী পোৱালি, পাঠা ছাগলী এটা বলি দিম, সেই ছাগলীটো এজনী মাকেই জন্ম দিছে। গতিকে সেই মাকজনীও অন্তৰত বহুত কষ্ট পায়, মাত্ৰ আপোনাক মোক ক'ব নোৱাৰে। সিওতো বেবাই থাকে, সিও চিঞৰি থাকে। গতিকে সেই ছাগলীটো আনি আমি বলি দিওঁ কাৰ কাৰণে? মোৰ দেউতাৰ আত্মা স্বৰ্গলৈ যাওঁ। তেতিয়াহ'লে সেইটো কোন যুক্তিমতে শাস্ত্ৰই শুদ্ধ বুলি ক'ব? কেতিয়াও নহয়। গতিকে স্বাৰ্থ নহ'ব লাগিব। যিটো নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে, ভকতৰ দৰ্শনটো প্ৰকাশ কৰিছে, মুক্তিটো নিস্পৃহ যিটো সেহি ভকত অকণমোৰ অসময় মাগুহু ভকতি। গতিকে ভকত হ'বলৈ হ'লে মুক্তিও বাঞ্ছা এৰিব লাগিব আমি। তেনে ভকতৰ শাৰীলৈ আমি যাবলৈ চেষ্টাই কৰা নাই, কেৱল সেই পূজা পাতলৰ মাজতেই আমি ইতিমধ্যে দৌৰি ফুৰিছোঁ। আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। বাপজনাৰ চৰণ কমলত আমি সেৱাভাগ নিবেদন কৰা হৈছে। যদি ভৱিষ্যতে আপোনাৰভাৱে তেনেকুৱা বিপদৰ সন্মুখীন হয়, তেতিয়াহ'লে সেই বিপদৰ পৰা উদ্ধাৰ পাবৰ বাবে আপোনাৰভাৱে গোটেই ৰাইজখনে যদি যিটো নিয়মত চলি আছে, কাল সংহতি, নিকাহ সংহতি, পুৰুষ সংহতি, ব্ৰহ্ম সংহতি, যিটো ব্যৱস্থাত আছে, যিটো সমাজৰ নিয়মত আছে, কোনোবা সত্ৰৰ অধিকাৰ প্ৰভুৰ আশ্ৰয়ৰ মাধ্যমেৰে সমাজ বৰ্তি আছে, কোনোবা
পদাধিকাৰৰ মাধ্যমেৰে সমাজ ব্যৱস্থা বৰ্তি আছে। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘ, বামুণীয়া পন্থ, নাম ধৰ্ম সমাজ, ভাগৱতী সমাজ, আজি বিভিন্ন সমাজ আছে। গতিকে সেই সমাজৰ সেই গুৰুসকলক সমাজলৈ মাতি আনি অন্ততঃ সোধাটো অতিব প্ৰয়োজন যে উত্তম শাস্ত্ৰ কোনা। যদি ভাগৱত উত্তম শাস্ত্ৰ হয় তেতিয়াহ'লে ভাগৱতৰ পদবন্ধে আলোচনা হওক, আৰু ভাগৱতে আমাক কি কয় তাৰ উত্তৰ আমাক লাগে। আমি পালন কৰা নিয়মটো যদি ভাগৱতে নাই কোৱা এৰিব লাগিব। যদি ভাগৱতে কৈছে প্ৰভু আপুনি কওকচোন, আমি যে মুণ্ডন কৰোঁ, দেউতা পৰলোকগামী হ'লে আমি যে চুলিটো খুৰাই দিওঁ, কাৰণটো কি? সুধিব সন্মুখত, বহুৱাই ল'ব মুখৰ আগত, শ্ৰদ্ধা ভক্তি সহকাৰে শাস্ত্ৰ মেলি ল'ব আৰু সুধিব মুণ্ডন কিয় কৰিব লাগে। নিশ্চয় উত্তৰ দিব শাস্ত্ৰৰ পদবন্ধে। ভাগৱতে কৈছে। প্ৰত্যেক মুহূৰ্ততে আপোনালোকে ভাগৱত আশ্ৰয় কৰিলে পাব। পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ, যে পুত্ৰ হ'লে পিতৃ মৰিলে পিতৃৰ অৰ্থে পিণ্ড দিব লাগে। এতিয়া পিণ্ডটোৰ নাম কি? এতিয়া পিণ্ডটোৰ কিবা এটা নাম আছে, সেই পিণ্ডটোৰ নাম কি পিণ্ড? দশ পিণ্ড। এতিয়া শাস্ত্ৰই কৈছে মূৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। পৃথুৱে নিজৰ পুত্ৰসকলক কৈছে পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ, মূৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। যে তোমালোক মোৰ পুত্ৰ, মই মৰিলে তোমালোকে পিণ্ড দিব লাগিব। পিণ্ডটোৰ নাম হ'ল তোমালোকে ঈশ্বৰক চিন্তা কৰা সদায় দিনে ৰাতিয়ে, সেইটো মোৰ পিণ্ড। এতিয়া আপুনি মই পুত্ৰ কাৰোবাৰ, পিতৃ পৰলোকগামী হ'ল, তেতিয়াহ'লে আপুনি মই পিণ্ড দিয়াটো ভাগৱতৰ মতে ঈশ্বৰক চিন্তা কৰাটো কৈছে। নামঘোষা শাস্ত্ৰত কৈছে যাৰ পুত্ৰ সবে ঐত হৰিত শৰণ লয়া, হৰি গুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘৃত মধু নদীৰ জল কপিয়া, পিতৃগণে ত্ৰিপিটিক পাৱে। এতিয়া আপোনাৰ মোৰ পৰলোকগামী হোৱা পিতৃ মাতৃসকলৰ আত্মা সন্তুষ্ট কেতিয়া হ'ব? দধি দুগ্ধ ঘৃত মধুৰ জৰিয়তে। কোনজন পুত্ৰই দিয়া দধি দুগ্ধ ঘৃত মধু ল'ব? যিজন পুত্ৰই এই সংসাৰত হৰি সেৱাৰ মাধ্যমেৰে শুদ্ধভাৱে সংসাৰ ধৰ্ম পালন কৰি আছে, ভাগৱত ধৰ্ম আশ্ৰয় কৰিছে। আপুনি যদি মুণ্ডন কৰি ধৰ্ম পালন কৰিছে, এইটো ভাগৱতৰ মত নহয়। ঈশ্বৰ সেৱাটোহে ভাগৱতৰ মত। ঈশ্বৰ সেৱাকে নকৰোঁ আপুনি মই যিমান দি থাকিলেও দেউতাৰ মা আত্মাই জানো গ্ৰহণ কৰিব? কেতিয়াও নকৰে। গতিকে গ্ৰহণ কৰিবলৈ শুদ্ধ হ'ব লাগিব পথটো, আৰু হৰিত শৰণ ল'ব লাগিব। আপুনি মই যদি বিশ্বকৰ্মাৰ শৰণ লওঁ, আপুনি মই যদি অজম আদি পূজা কৰোঁ, তেতিয়াহ'লে কেতিয়াও ইয়াৰ দ্বাৰা জীৱৰ কল্যাণ নহয়। তাৰপাছত সিদ্ধান্ত দিছে শাস্ত্ৰই, এই ৰামে পুত্ৰই উদ্ধাৰে যদি কহি আছে শাস্ত্ৰ। আমাৰ সংসাৰত এইটো নিয়মো আছে যে কাৰোবাৰ ছোৱালী দুজনী, কাৰোবাৰ ল'ৰা এটা, তেতিয়া ল'ৰা যিজনৰ আছে তেওঁ কি বুলি কয়? হেৰা, যেনে তেনে তৰিবৰ বাবে পুত্ৰ এটি পালোঁ ঈশ্বৰৰ কৃপা। বাকী ইজনে কি বুলি কয়? তোমাৰহে ভাল দিয়া, আমাৰ আকৌ ছোৱালী দুজনীহে, এতিয়া আমি কেনেকৈ তৰিম? আমি আৰু নৰকলৈকে যাব লাগিব। অকণমান দুখ কৰে, কাৰণ শাস্ত্ৰত কৈছে। বোলে শাস্ত্ৰতনো ক'ত কৈছে? সুধিলে আকৌ উত্তৰ দিব নোৱাৰে। শাস্ত্ৰত ভাগৱতৰ সুন্দৰভাৱে দৰ্শনটো দিছে ৬ নম্বৰ স্কন্ধত। গন্ধৰ্বৰা চিত্ৰকেতুৱে শাস্ত্ৰসন্মতে অংগীৰস ঋষিক কৈছে যে মোক এটা পুত্ৰ লাগে, মই ১ কোটি কন্যাক বিয়া কৰালো পত্নী হিচাপে, কিন্তু মোৰ বহুত কন্যা জন্ম হ'ল, পুত্ৰ এটাও জন্ম দিব নোৱাৰিলোঁ, গতিকে মই আৰু তৰিব নোৱাৰিম। গতিকে শাস্ত্ৰত হেনো কৈছে পোন নাম নৰকৰ পৰা উদ্ধাৰ পাবৰ বাবে এটি পুত্ৰৰ গৰাকী হ'ব লাগিবই। গতিকে মোক এটি পুত্ৰ হ'বৰ বাবে আশীৰ্বাদ দিয়ক প্ৰভু, এইবুলি ঋষিজনক সেৱা কৰিছে। তেতিয়া ঋষিয়ে কৈছে, সেই ৰাজন তুমি কৈছা ঠিকেই, পোন নাম নৰকৰ পৰা উদ্ধাৰ কৰিব পিতৃ মাতৃ কেৱল পুত্ৰই। সেই পুত্ৰৰ বিষয়বস্তুৰ বিষয়ে তোমাক মই জ্ঞান দিওঁ শুনা।
পুত্ৰ উদ্ধাৰে যদি কহিয়াছে শাস্ত্ৰ, পুত্ৰৰ দ্বাৰা উদ্ধাৰ পাব পাৰে বুলি শাস্ত্ৰই যদি কোৱাটো সঁচা, তেতিয়াহ'লে পুত্ৰজনৰ নামটো কি জানানে? বৈষ্ণৱ পুত্ৰক প্ৰতি বুলিয়াছে মাত্ৰ। সেই পুত্ৰজনৰ নাম হ'ল বৈষ্ণৱ পুত্ৰ। এই ৰাম অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেহলাবই নৰকত। এতিয়া ল'ৰা লাগে নে নালাগে চিন্তা নিজে কৰিব। যদি ল'ৰা লাগে, ল'ৰাটো কেনেকুৱা ল'ৰা জন্ম দিম সেইটো নিজে সিদ্ধান্ত ল'ব। শাস্ত্ৰত গোটেই নিয়ম লিখা আছে। সেই নিয়মটো এদিনো পালন নকৰোঁ। ভাগৱত নুচুবি, ভাগৱতৰ ওচৰলৈ নাযাবি, ভাগৱত চুব নেপায়, অপৰাধ লাগিব। ক'ত এতিয়া আপোনাৰ মোৰ জ্ঞান লাভ হ'ব? কেনেকুৱা ল'ৰা জন্ম দিব লাগে সেই বিষয়বস্তু শাস্ত্ৰ। আমি প্ৰথমেই কৈছোঁ শাস্ত্ৰ এখন মেনু কাৰ্ড। হোটেলত গৈ যিটো বস্তু খাম তাৰ দামটো আমি দিব লাগিব। গতিকে ভাগৱতত আমি মনেৰে যিটো বিচাৰিম যে ভকতৰ সংগ, তেতিয়াহ'লে সেইমতে আগবাঢ়ক। নহয় বোলে মোৰ পুত্ৰ এটি হ'লেই হ'ব। সেই পুত্ৰৰ কাৰণে কেনেকৈ আমি নিয়ম সংযম পালন কৰিব লাগিব। খুব সুন্দৰ দৰ্শন দিছে। কৰ্দম নামৰ এজন ঋষিয়ে পিতৃ ব্ৰহ্মাৰ আজ্ঞা শিৰোগত কৰি সৃষ্টি কাৰ্য বৰ্তাই ৰাখিবৰ বাবে ব্ৰহ্মাৰ আদেশত 10,000 বছৰ সৰস্বতী নদীৰ তীৰত তপস্যা কৰিছে। তাৰমানে 10,000 বছৰ মানে আমাৰ শৰীৰটোত থকা 10টা ইন্দ্ৰিয়ক কেনেকৈ দমন কৰিব লাগে তাৰ জ্ঞানটো আমাক দিব বিদ্যালয়ৰ শিক্ষকে। ছাত্ৰানাং অধ্যয়নং তপ। কদমে সেই নিয়মটো পালন কৰিছে। তাৰপিছত কদমে এগৰাকী কন্যাক লাভ কৰিছে। সেই কন্যাগৰাকীক তৃতীয় স্কন্ধত নাম কৈছে আমাক দেৱহূতি। কাৰ কন্যা? স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ দুহিতা বুলি কৈছে। দুহিতা মানে দুই কুলৰ যি হিত মংগল সাধন কৰিব পৰা জ্ঞান যাৰ আছে তেওঁক দুহিতা বুলি কৈছে। অৰ্থাৎ নিজৰ জন্ম দিয়া পিতৃ মাতৃৰ কুল আৰু যাৰ লগত বিবাহ পাশত আবদ্ধ হ'ব সেই স্বামীৰ কুল, দুইটা কুল বংশ উদ্ধাৰ হ'ব পৰাকৈ এটি পুত্ৰ সন্তান জন্ম দিব পৰা যাৰ জ্ঞান আছে তেওঁক শাস্ত্ৰই দুহিতা বুলি কৈছে। এতিয়া আপুনি মই যিগৰাকী কন্যা জন্ম দিলোঁ, সেই কন্যাগৰাকীক কোনোবা এদিনা দুহিতা বুলি ক'বলৈ শিকিলোঁ নে? দুহিতা হ'বৰ বাবে সেই জ্ঞানটো দিলোঁ নে আমি?